এয়া আমাৰ পাহি মেকআপ কৰি আছে। গ্ৰহণ কৰি তেৰাণে হাতেৰে কৰা কৰ্মৰ দ্বাৰাই সেউতীৰ সমস্ত এইটো ভকতে বনোৱা ভাত আমাৰ হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল ডেইজি ট্ৰেংকুইল ব্লগলৈ। আজি হৈছে 28 মাৰ্চ আৰু মই বৰ্তমান আছোঁ চিলাপথাৰ মোৰ মানুহজনৰ ঘৰত। আৰু আজি ইয়াত হ'বলৈ গৈ আছে আমাৰ ককাৰ বছৰেকীয়া সকাম আৰু সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মৰ নিয়ম নীতিৰ যোগেৰে হ'ব। আৰু এইটো মোৰ কাৰণে প্ৰথম এটা এক্সপিৰিয়েঞ্চ হ'ব, কাৰণ যিহেতু মই বিয়াৰ আগত যিহেতু কাৰ্বি পৰিয়ালৰ পৰা মই বিলং কৰিছিলোঁ, তো এতিয়া মোৰ মানুহজন সম্পূৰ্ণ বৈষ্ণৱ। এনেতো সোণোৱাল কছাৰী হয়, কিন্তু তেখেতসকলে বৈষ্ণৱ ধৰ্ম যিহেতু পালন কৰে, তো আজি সকলোখিনি নিয়ম নীতি বৈষ্ণৱ ধৰ্মত হ'ব। আৰু তো সেইটো কাৰণে ভাবিছোঁ মোৰ লগতে আপোনালোককো মই দেখুৱাওঁ কেনেকুৱা ধৰণৰ নিয়ম নীতি হয়। যিহেতু সকলোৰে নিয়ম নীতি অলপমান পৃথক পৃথক হয়, কিন্তু আজি চিলাপথাৰত ইয়াৰে সমাজখিনিয়ে কেনেকুৱা ধৰণৰ নিয়ম নীতি কৰে, তো সেইখিনি আজি আপোনালোকে দেখিবলৈ পাব। তো গতিকে মোৰ ভিডিঅ'টো শেষলৈ চাব, আৰু লগতে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। বাহিৰত ধাৰাসাৰ বৰষুণ, নাজানো আজি সকাম কেনেকৈ হ'ব। চব ভগৱানৰ কৃপাত এৰি দিছোঁ। আৰু এইবোৰ দেখিছে, গোটেই ৰুমটো মেচিভ হৈ আছে। আজিৰ সকামটো ইয়াতেই হ'ব, তো ইয়াতেই ভকতসকল আৰু গোপিনীসকল বহিব। আৰু ইয়াৰ বাহিৰত মানুহজনে ত্ৰিপাল লগাই আছে, ব্যৱস্থা কৰি আছে। নাজানো আজি কেনেকৈ সকামখিনি হ'ব। আশা কৰোঁ ভগৱানে ভালে ভালে আগবঢ়াই নিয়ে সকলোখিনি। আৰু এয়া মোৰ দায়িত্ব হৈছে ভৰি ধোৱাৰ, ভকতৰ ভৰি ধোৱাৰ। যিহেতু মই নবোৱাৰী, তো ইয়াতে নবোৱাৰীসকলে এনেকৈ ভকতৰ ভৰি ধুই মুচি পেলাই আদৰণি জনায়। তো মোৰো আজি সেই একেটা দায়িত্বই পৰিলে। আৰু আমাৰ কেমেৰা কৰি আছে পাহিয়ে, তো পাহিক বহুত বহুত ধন্যবাদ। এয়া আমাৰ পাহি মেকআপ কৰি আছে। কি লগাই আছা এতিয়া তুমি? আইলাইনাৰ। বাহ, দেখাই দিওঁ তাইকো অলপ। এইজনী আমাৰ বা চাহ বনোৱাত পৰা লাগি গৈছে। আৰু এইটো কিটচেনটো আমি পূৰা কালি ৰিন'ভেট কৰিলোঁ, কাৰণ এইটো টেম্পৰাৰী কিটচেন হয় আৰু ধুনীয়াকৈ হ'বলৈ বাকী আছে। এতিয়া কি বনাবা তুমি? চাহ বনাবা। কাৰ কাৰণে? ভকতৰ কাৰণে। ধুনীয়া লাগিছে য়েল্ল' কালাৰত, জিলিকি আছে মোক। এতিয়া হৈছে মোৰ দায়িত্ব চাহ বনোৱা আৰু ভকতসকলক চাহ দিয়া। তো এতিয়া মই চাহখিনি বনাই পেলাই এতিয়া মই ভকতক দিব লাগিবগৈ।
আপোনালোকে দেখিবলৈ পাইছে বা আৰু মই ভকতক চাহ দিয়াত লাগি গৈছোঁ। মই যিহেতু প্ৰথমবাৰ এনেকৈ কাঁহৰ বাতিত এনেকৈ ভকতসকলক চাহ দিবলৈ গৈছোঁ আৰু ইমানেই গৰম হৈ আছিলে মই কৰিব পৰা নাই কাৰণে বায়ে আগবাঢ়ি গ'ল। মোৰ লাজো লাগিছে, উপায়ো নাই, ইমান গৰম, প্ৰথমবাৰ মই এনেকৈ কৰিছোঁ। এয়া আজি আমাৰ ভকতসকল, এখেতে আজি আমাৰ সকামটো, দতাৰ সকামটো আগবঢ়াই নিব। আৰু ইয়াত দেখিবলৈ পাইছে বাহিৰত গোপিনীসকল আহি পাইছে। তো গোপিনীসকল বহি ইয়াতে চাহ পানী খাই আছে। আৰু এই জেগাখিনিত আজি সকামৰ ভাত পানীখিনি ইয়াতেই বনাব। আৰু ভাত পানী আমাৰ গৃহস্থই নবনায়, ভকতসকলেই বনাব। তো গোপিনীসকলে ইয়াতে এতিয়া চব্জি কাটিব। ইয়াত মই আৰু পাহি অলপ টাইম পাছ কৰি আছোঁ, কাৰণ যিহেতু চাহ পানী দিয়াৰ বাদে বাকীখিনি কাম সকলো ভকত আৰু গোপিনীসকলেই কৰে। তো সেইটো কাৰণে অলপ এনেই আমি চেলফি ল'লোঁ, ফটো উঠি। আপোনালোকে দেখিবলৈ পাইছে ইয়াত এজন ভকত আৰু দুজনী গোপিনীয়ে সেৱা ভাগ লৈ আছে। তো ইয়াত তেখেতসকলৰ ৰান্ধনি বিভাগত যিহেতু দায়িত্ব থাকে, তো এখেতসকলে এই সেৱা ভাগ লোৱাৰ পিছতহে ৰান্ধনিৰ কামখিনি আৰম্ভণি কৰিব পাৰিব। তো সেইটো কাৰণে এতিয়া সেৱা ভাগ তেখেতসকলে লৈ আছে। ইয়াত যিহেতু ৰাজহুৱা ভোজৰ কাৰণে যিহেতু ইয়াতে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ গৈছে, তো তাৰ আগতে জুই ভাগ দিয়াৰ আগত ইয়াত ধূপকাঠি জ্বলাই লৈছে। দাড়ি বনালে ভালো হবে, ফটাফট হবে। ভাল হয় ন নেকি? অর্পিত দ্রব্যসমূহ নিশ্চিতরূপে গ্রহণ কৰি তেৰাণী হাতেৰে কৰা কৰ্মৰ দ্বাৰাই সেউতীৰ সমস্ত মনৰ বাঞ্ছা পূৰ্ণ হ'ব লাগে। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ। মাৰিছো সেইটো গামোচা গৈছো কি পিন্ধিলা? হ'ব দিয়া এই গামোচাখন আনি ভৰাই ল, ষ্টাইল কৰি জাপি ল'লে ভাল লাগে। আকৌ কি কৰিছে ধুতিয়ে পিন্ধিব নাজানে। হৰি ৰাম হৰি
অসুৰেহু নিৰহেনু কৃষ্ণৰ পয়ান ভয়ন্ত বলহুকে নাহি স্তুতিয়ান মহামৰ্মে কৃষ্ণ বটলখিনি যোনখিনি খালী হয় আছে ন সেই আপোনালোকৰ ৰাজ্যত থাকি কৰ্মভাগী কৰিছিল সেই কৰ্মভাগী শেষ মুহূৰ্তত বিসৰ্জন দিয়াৰ কাৰণে সেৱা জনাইছে সেই প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ প্ৰভুৰ চৰণ ছত্ৰচাৰটোলে ঠাই দিব লাগে আৰু প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি থাকিব লাগে কৃষ্ণ হৰি অ ৰাম হৰি দুটা খাম পলাকতে কি দিছে ইয়াত গুমা এতিয়া খাব নোৱাৰো তুমি নাজানা ভাত এইটো ভকতে বনোৱা ভাত আমাৰ এনেকৈ বনাই খৰাহীৰ পৰা তাৰপিছত অলপ ডাউন দিছ ইজ চালাড এইটো চালাড হয় বিটৰুট গাজৰ তাৰপিছত আছে বিলাহী ধনিয়া তাৰপিছত এইটো মৰিগণ্ডা এইটো কাটলা মাছৰ মাথা তাৰ তেলটো তাৰপিছত হেৰি বনোৱা আছে ধুনীয়া জাল এইটো কয় জাল হয় কি হয় এইটো জালৰ হেৰিটো এইটো দালিটো ধুনীয়াকৈ তাৰপিছত এইটো ভেজ এইটো ভেজ এইটো ভেজটো হয় এয়া আলু কবি ৰঙালাও বন্ধাকবি ৰাজমাহ ধুনীয়াকৈ তাৰপিছত এইটো হ'ল আচল কাৰীটো মেইন
এইটো হ'ল লাও, জাতিলাও, বৰালি মাছ মিক্স। তাৰপিছত এইটো হৈ গ'ল আমাৰ আচল নেকি আচলটো এইটো এইটো কি হয় এইটো হ'ল কাটলা মাছ। হয় নেকি এইটো কাটলা মাছৰ জোল, দাঙি দেখুৱা। সৰিয়হ সৈতে জোল। এইটো হ'ল সৰিয়হ মাছৰ জোল। এইটো দেখিবলৈ ধুনীয়া হৈছে আমাৰ সকাম অলৰেডি শেষ হৈ গ'ল তো ভকতসকলো গুচি গ'ল ভাত পানী খাই পেলাই তাৰপিছত এতিয়া আমাৰ ঘৰত আলহী আহিছে বিশেষ আলহী এইকেইটা এই আমাৰ চিল্ড্ৰেন পাৰ্টি এইজনী সুনু এইজনী বৃষ্টি হাই কৈ দিয়া আৰু পাহি তোমালোকে নিজৰ নিজৰ নামকেইটা কৈ দিয়া আকৌ ওচৰত আহা My name is Pragya Sunwal. Hmm. Hello everyone, my name is Krishti Barguhai. I'm reading. Now I'm going to class 6. আৰু I'm Udipya Boysakya. তো এতিয়া সিহঁতে মোৰ ৰুমত আহি একদম তুফান মচাই দিছে একদম বাৰে হাহাকাৰ লগাই দিছে তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে যদিহে ভাল পাইছে আপোনালোকে মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব